বানত বিধ্বস্ত ৰাজ্যবাসী আহাৰমহীয়া বানত বিধ্বস্ত শোণিতপুৰ জিলাৰ কেইবাটাও অঞ্চল সম্পূৰ্ণ পানীৰ তলত শোণিতপুৰ জিলাৰ বৰছলা শিঙৰি গুপ্তেশ্বৰ সংযোগী পথ ৰাজ্যৰ যাতায়াতৰ একমাত্ৰ সম্বল এতিয়া নাওখন নাৱৰে এতিয়া এনেদৰে বিপদসংকুল যাত্ৰা অব্যাহত ৰাখিছে জনতাই এই টুলুঙা নাওখনত উঠিয়েই চিকিৎসালয়লৈ আহিছে ৰোগী আহাৰমহীয়া বানৰ ফলত বৰ্তমানেও পানীৰ তলত শ শ বিঘা মৰাপাটৰ খেতি আনৰ পৰা ঋণ লৈ দৰিদ্ৰ কৃষকে কৰিছিল মৰাপাটৰ খেতি কিন্তু আহাৰমহীয়া বানে জুৰুলা কৰিলে কৃষকৰ সপোন যাৰ ফলত এতিয়া চকুৰে বাট নেদেখা হৈছে কৃষকে বান বিধ্বস্ত অঞ্চল পৰিদৰ্শনৰ বাবে বৰ্তমানেও অঞ্চলটোত উপস্থিত হোৱা নাই স্থানীয় বিধায়ক অশোক সিংহল বন্যাত্ৰৰ খবৰ ল'বলৈ প্ৰশাসনৰ কোনো লোক উপস্থিত হোৱা নাই অঞ্চলটোত দিছপুৰত বহি থকা মন্ত্ৰী আমোলাৰ যেন খবৰ ল'বলৈ আহৰি নাই এইসকল বন্যাত্ৰৰ কলৈকে যায় বৰছলাৰ পৰা শিঙৰি গুপ্তেশ্বৰলৈকে এতিয়া দেখিবলৈ পোৱা গৈছে পথছোৱা সম্পূৰ্ণ পানীত ডুবি আছে মানুহ কেনেকৈ অহা যোৱা মানুহৰ নাৱত অহা যোৱা কৰি আছে বেমাৰী আজাৰীবিলাক কেতিয়া নাৱতে লৈ আহি ইয়াৰ পৰা এম্বুলেঞ্চত লৈ যায় এম্বুলেঞ্চত লৈ যায় দেখিবলৈ পোৱা গৈছে যথেষ্ট পানী আৰু পানীৰ তলত কৃষিভূমি বৰ্তমান সোমাই থকা দেখা গৈছে হয় কি খেতি আছে মৰাপাটৰ খেতি আছে বড়ো খেতি আগত কৰিছিলে বড়ো খেতিটো উঠালে তাৰপিছত মৰাপাটৰ খেতিটো এতিয়া পূৰা বৰ্তমান তলতে আছে কিমান বিঘা মানুহ ইয়াতে নহ'লেও 50-60 বিঘা কম নহ'ব অলপ দূৰ গৈছে 60-70 বিঘা গৈছে এই ইফালৰ পৰা এইফালে বহুত গৈছে এইবিলাক যথেষ্ট ধাৰ ঋণ লৈ কৰিছে ধাননি কৰিছে এতিয়া কি হ'ব আৰু এতিয়া চৰকাৰে যদি কিবা চিন্তা কৰে যদি কিবা দিয়ে তেতিয়া পাব আৰু হ'ব কোনোবা আহিছে নেকি অহা নাই এতিয়া কোনো অহা নাই আপোনাৰ মানুহবিলাক এতিয়া কেনেকৈ অহা মানুহবিলাক ইয়াৰ পৰা নাৱেৰে আহি আছে দুটা জেগা কিছুমান স্কুলতে আছে স্কুলত আছে ছাত্ৰ ছাত্ৰীবিলাক কেনেকৈ আহিব আৰু নাৱেৰে কিছুমান আহিছে কিছুমান বন্ধই দিছে স্কুল যাব পৰা নাই যোনবোৰ নাও আছে সেই আহিছে যোনবোৰ নাও নাই আহি অহা নাই নাই কোনো পথ নাই পথ এটাই আছে এইটোৱেই পথ আছে আৰু পথ নাই কেনেকৈ অসুবিধা অসুবিধা যথেষ্ট অসুবিধা হৈ আছে মানুহে ধান তল গ'ল মৰাপাট তল গ'ল সেইবিলাকতো এতিয়া নহ'বই নাপাবই ৰাইজে অসুবিধাত পৰি আছে আৰু মানুহ অহা যোৱা অসুবিধা হৈ আছে এতিয়া নাও দি অহা যোৱা কৰি আছে যিবিলাক মানুহ স্কুলে এতিয়া বৰ্তমান ছুটীত আছে বৰ্তমান গৰম বন্ধৰ কাৰণে তেওঁলোকে কিছুমান মানুহ স্কুল চিভিল আশ্ৰয় লৈ আছে বানপানীৰ কাৰণে বেমাৰীটো হৈয়ে থাকে বেমাৰী হ'লে নাও দি লৈ আহে নাও দি আকৌ লৈ যায় আমাৰ ইয়াতে এই বৰছলাত নানি পেলাই লৈ এম্বুলেঞ্চ লৈ যায় চৰকাৰে মানে ইয়াত কোনেও তদন্ত লোৱা নাই নাই কোনেও তদন্ত লোৱা নাই ওৰাঙৰ পৰা গৌৰৱ গোস্বামীৰ ৰিপৰ্ট ডিটক্স এনি